রূপৈহাটৰ বজাৰ চাৰিআলিত জনতাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বিভিন্ন দল সংগঠনৰ গভীৰ শ্ৰদ্ধাঞ্জলি। ৰূপৈহাটৰ ব্যৱসায়ীসকলে ৰূপহী চাৰিআলিত আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। প্ৰাক্তন বিধায়ক আব্দুল আজিজে জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে। ৰূপৈহাটৰ সকলো দোকান পোহাৰ ৰাতিপুৱাৰ পৰা বন্ধ ৰাখি গভীৰ শোক আৰু সমবেদনা জ্ঞাপন কৰে। লগতে চাৰিআলিত আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। জুবিন গাৰ্গৰ মৃত্যুত দেখা গৈছে ৰূপৈহাটৰ বিভিন্ন জাগাত আপোনাৰ শ্ৰদ্ধাঞ্জলি দি আছে আৰু তেখেতৰ এই মৃত্যুত আপোনাৰ শোকস্তম্ভত হৈছে আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ ৰাইজৰ হৃদয় স্পন্ন কৰিছে। এই সন্দৰ্ভত আপুনি কি ক'ব? জুবিন গাৰ্গৰ মৃত্যুত আজি অসমেই নহয় গোটেই ভাৰতবৰ্ষতে আজি মানুহ মৰ্মাহত হৈছে। বিশেষকৈ আমাৰ নগাঁও জিলাৰ চামগুৰি সমষ্টিত ৰূপহী সমষ্টিত সকলো মানুহ ইৰেছপেক্টিভ অফ কাষ্ট এণ্ড কমিউনিটি সকলো মানুহে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখেতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। কাৰণ জুবিন গাৰ্গ মাত্ৰ অসমৰে এজন ব্যক্তি নহয়, অসমৰে এজন শিল্পী নহয়, তেখেত এছিয়া মহাদেশৰ ভিতৰত এজন উল্লেখযোগ্য শিল্পী আছিল। ভাৰতবৰ্ষত তেখেতক নজনা মানুহ নাই। অসম তেওঁ ভাৰতৰ এটা সম্পদ, আমাৰ সকলো জনগোষ্ঠীৰ কাৰণে এটা সম্পদ। আৰু জুবিন গাৰ্গ শিল্পী হিচাপে অসম সম্পৰ্কে যথেষ্ট সচেতন ব্যক্তি আছিল। অসমৰ উন্নয়ন কেনেকৈ হ'ব লাগে, অসমৰ স্বাৰ্থত কি কি কাম কৰিব লাগে, এইবিলাক কৰোঁতে জুবিন গাৰ্গে কোনোদিন কৃপণতা কৰা নাই। আৰু তেখেতক আমাৰ আজি এই ৰূপহীৰ মানুহে মানে চামাগুৰি সমষ্টিৰ মানুহে ৰূপহী সমষ্টিৰ মানুহে তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তেখেতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আৰু জুবিন গাৰ্গৰ এই মৃত্যুটো মই আগৰ ষ্টেটমেণ্টতো কৈছোঁ আৰু এতিয়া মই ৰাইজৰ লগত মিলি দাবী জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুত শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক মানে শুধু খালি তদন্তৰ আওতাতে নহয়, CBI তদন্ত এখেতৰ হ'ব লাগে। আৰু গোটেই অসমৰ যিমান জনগোষ্ঠীৰ সংগঠন আছে, আজি আছু আছে, আমছু আছে, তাই অসম যুৱ ছাত্ৰ পৰিষদ আছে, যিমান সংগঠন আছে এই সংগঠনসকলক মই অনুৰোধ জনাইছোঁ এই সম্পৰ্কে আমি এটা গণতান্ত্ৰিক আন্দোলন সৃষ্টি গঢ়ি তুলিব লাগিব। কাৰণ তেখেত নোযোৱা মানুহটো যোৱাৰ ইচ্ছা নাছিল। তেখেতক এই যিখিনি জেগালৈ নিয়াৰ কাৰণটো কি এইটো বিচাৰিব লাগিব। আৰু অসমৰ মুখ্যমন্ত্ৰীও মই দেখিছোঁ ফেচবুকত তেখেতেও কৈছে যে এই দুটাৰ বিৰুদ্ধে চামাগুৰি মৰিগাঁৱত কেছ হৈছে, তদন্তৰ আওতাত আনিব। আৰু তেখেতকো মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীক, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকো মই অনুৰোধ জনাইছোঁ যে CBI তদন্তৰ জৰিয়তে আচল ৰহস্যটো কি, তেখেতৰ এই অকাল মৃত্যুটোৰ ৰহস্যটো কি, এই ৰহস্যটো আমি অসমবাসীয়ে জানিব বিচাৰিছোঁ। ইয়াত সকলো জনগোষ্ঠী মৰ্মাহত হৈছে।